বাদ্যযন্ত্ৰশিল্পী সংস্কৃত মালাকাৰ এগৰাকী জুবিন গাৰ্গ অনুৰাগী এগৰাকী বিশিষ্ট শিল্পী আমাৰ সৈতে আছে আমি সংগীতৰ পৰা অকণমান যদিও বা কৰিবলৈ এতিয়া সাজু হৈছিলোঁ কিন্তু প্ৰশ্নই নুঠে আচলতে আমি সকলোৰে চকুত আচলতে চকুলো এই মুহূৰ্তত আমি একেবাৰে আন কথা একো ভাবিবই পৰা নাই এই মুহূৰ্তত আচলতে মানসিকভাৱে একেবাৰে প্ৰস্তুত নহয় বৰ্তমান অনুষ্ঠান কৰাৰ কাৰণে আৰু সকলোৱে কোৱাৰ নিচিনাটো বাতৰিটো মানি ল'ব পৰা এতিয়াও যেন বাতৰিটো মিছা বুলি কওঁ সেইটোৱে মানে ভগৱানৰ ওচৰত সেইটোৱে ভাবিব পাৰোঁ আচলতে সংস্কৃত বুলি ধৰক অসমৰ প্ৰতিগৰাকী ব্যক্তি বৰ্তমান মুহূৰ্তত অতিকৈ আৱেগিক হৈ পৰিছে আৰু আচলতে ভাবিব নোৱাৰা এটা দুখৰ বোজা আমি ল'ব লগা হৈছে আৰু আচলতে কাৰো মই বাৰে বাৰে কৈ আছোঁ যে কাৰো ইচ্ছাকে হোৱা নাই যে ভূপেন হাজৰিকা বুলি ক'লে এটা যুগ যেনেকৈ জয়ন্ত হাজৰিকাৰ কথা আমি কওঁ জুবিন গাৰ্গ এটা বিশাল যুগ সঁচা কথা ক'বলৈ আমাৰ অসমক আমাৰ অসমীয়া জাতিটোৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব দেই এনেকুৱা এটা ক্ষতি এই ক্ষতিটোতো মানি লোৱা বৰ টান হৈছে আজি কেইদিনমান আগতে এই ভাইমন চাব যাওঁতে দেহাটো বেয়া দেখি পেলাই তাক এনেকৈ চুই পেলাই মই আজি গৰম কৰি এই অত্যাচাৰ নকৰিবি কি হৈছে তোৰ নাই বৌ একো নাই অলপ গেছ হৈছিলে বমি বমি লাগিছেতো মই সেইকাৰণে বৈ থাকিব পৰা চব কটাই আছে সেই ল'ৰাটো তাৰপিছতে মই ওলাই গুচি অহাৰ পিছত তাৰ পৰা এইকাৰণে লৈ যোৱা হ'ল হস্পিটেলত